যোৱা দুদিন ধৰি হোৱা মুষলধাৰা বৰষুণৰ পানীয়ে বিলাসীপাৰা ৰাণীগঞ্জ জলাশয়সমূহৰ লগতে বিস্তীৰ্ণ খেতিপথাৰ প্লাবিত কৰি তুলিছে। ফলত কৃষকসকলৰ লগতে মৎস্যপালকসকলে বৃহৎ লোকচানৰ সন্মুখীন হ'বলগীয়াত পৰিছে। অঞ্চলটোৰ ভাণ্ডাৰকুটি গাঁৱত নিৰ্মাণ কৰা অমৃত সৰবৰাহ সৰু-বৰ আঁচনি এটা পুখুৰীৰ পাৰ বাহনী পানীয়ে ভাঙি পেলোৱাত উন্নত জাতৰ মাছৰ পানী ওলাই যায় বুলি স্থানীয় যুৱক দীপাংকৰ দাসে জানিব দিয়ে। উল্লেখ্য যে গাঁওখনৰ দীপাংকৰকে ধৰি 7জনীয়া নিবনুৱা যুৱকৰ দলে অমৃত সৰোবৰৰ পুখুৰীটোত ভাড়ালৈ নি মৎস্য পালন কৰিবলৈ লয়। যুৱকৰ দলটোৱে উন্নতমানৰ বিভিন্ন প্ৰজাতিৰ প্ৰায় 2 কুইণ্টেল মাছৰ পোনা আমদানি কৰি প্ৰায় 8 বিঘা ভূমিত খান্দি উলিওৱা পুখুৰীটোত এৰি দিয়ে। মৎস্য পালনৰ লগতে পুখুৰীটোৰ পাৰত পাচলিৰ খেতি কৰাৰ লগতে হাঁহ কুকুৰাৰ পালনৰো পৰিকল্পনালৈ দুগুণ উৎসাহেৰে প্ৰস্তুত চলাবলৈ লয়। সকলো কাম পৰিকল্পনাৰ মতে আগবাঢ়ি থাকোঁতে যোৱা নিশা অহা প্ৰবল ধুমুহা আৰু বৰষুণে যুৱকৰ দলটোত আশা আকাংক্ষা তছনছ কৰি দিয়ে। অতিপাত বৃষ্টিৰ বাহনী পানীৰ চোতে পুখুৰীৰ প্ৰায় 20 মিটাৰ পাৰ উটুৱাই নিয়াত অলপতে এৰি দিয়া মাছৰ পোনাসমূহ ওলাই যায়। তাৰোপৰি হাঁহ কুকুৰা পালনৰ বাবে নিৰ্মাণ কৰা বাঁহৰ চাল বেৰ উৰুৱাই নিয়ে। ফলত নিবনুৱা যুৱকৰ দলটো সম্প্ৰতি বিপাঙত পৰিছে। যুৱকৰ দলটো চৰকাৰৰ লগতে সংশ্লিষ্ট বিভাগক বিষয়টোৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰি যুৱকৰ দলটোক সকাহ দিয়াৰ বাবেও কাটৰ অনুৰোধ জনাইছে। আমি ইয়াতে কেইজনমান নিবনুৱা ল'ৰাই এই ফিচাৰীটো অমৃত সৰোবৰৰ ফিচাৰী হয়। এইটো আমি লিজত লৈছিলোঁ। লিজত লৈ মাছ আৰু মাল্টি ফাৰ্মিং আমি কৰিছিলোঁ। বহুতো আমি খেতি কৰিছোঁ, লগতে হাঁহ পালন কৰিছোঁ। আৰু এই ক্ষেত্ৰত যোৱাকালি যিটো নেৰানেপেৰা বৰষুণ ধৰিলে, সেই বৰষুণতে আমাৰ মথাউৰি ভাঙি গ'ল। ধুনীয়া এটা ছিষ্টেম কৰিছিলোঁ, কিন্তু গোটেই বাৰবেটখিনিয়ে উৰুৱাই লৈ গ'লে। চ' ইয়াৰ কাৰণে আমাৰ মোটামুটি ধৰক 2 কুইণ্টেলমান মাছ গোটেইখিনি গুচি গ'ল। তো এতিয়া চৰকাৰৰ ফালৰ পৰা আমি কিছু সাহাৰ্য আৰু লগতে বিভাগীয় কৰ্তৃপক্ষ যাতে ইয়াতে নজৰ দিয়ে, সেইটোৰ কাৰণে আমি আশা কৰিছোঁ। কিমান আয়তন পুখুৰীটো? কিমান হ'ব? 8ৰ পৰা 9 বিঘামান হ'ব। পাৰ কিমান দূৰ ভাঙিলে? পাৰ মোটামুটি 20 ফুটমান ভাঙিছে। কি কি মাছ আছিলে ভেৰাইটি? আমাৰ ৰৌ আছিলে, ভকুৱা আছিলে, তাৰপিছত বাটা মাছ আছিলে আৰু গ্ৰাছ কাপ আছিলে, কমল কাট আছিলে। মোৰ লখিমী কেইজনীয়ে ইমান বেছিকৈ গাখীৰ দিয়ে, মনটো একেবাৰে ভাল লাগি যায়। বিয়মৰ দানা খোৱাৰ পৰা মই বেছিকৈ লাভৱান হৈছোঁ। আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু এইটো বেছিকৈ লাভ কৰক।